हेलो बंधुসকল যত ভিডিওত আমি কথা পাতিছিলো আপুনি এনপিএছ টায়াৰ 2 একাউণ্টৰ পৰা কেনেকৈ পইচা উইথড্ৰ কৰিব আজিৰ এই ভিডিওত আমি কথা পাতিম আপুনি যদি এনপিএছ একাউণ্টৰ পৰা পইচা উইথড্ৰ কৰিবৰ কাৰণে এপ্লাই কৰি ৰাখিছে তেতিয়া হলে তাৰ ষ্টেটাসটো আপুনি কেনেকৈ চেক কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিওটো হেকলৈ আমি এই টপিকটোৰ ওপৰত কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি এনপিএছ এপটোত লগইন হৈ যাম আৰু আগৰ প্ৰসেসখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া এনপিএছ মোবাইল এপটো ওপেন কৰি লৈছো আৰু ইয়াত আমি ফিংগাৰপ্ৰিন্টৰ মাধ্যমত বা পাসওয়াৰ্ডৰ মাধ্যমত বা এমপিনৰ মাধ্যমত লগইন হৈ যাম আমাৰ একাউণ্টত যেতিয়া একাউণ্টত লগইন হৈ যাম একাউণ্টৰ ব্যালেন্স কাৰেন্ট ব্যালেন্সটো ওপৰতে এনেকৈ দেখুৱা হ'ব এতিয়া আপুনি লেফট সাইড টপ কৰ্নাৰত যদি যায় যাতে তিনিটা লাইনৰ এটা অপচন পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক তাৰ ওপৰত ক্লিক কৰাৰ পাছতে এখন লিষ্ট পাব কিছুমান অপচনৰ ইয়াৰ ভিতৰত সাৰ্ভিসেছ অপচনটোৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক সাৰ্ভিসেছৰ ওপৰত ক্লিক কৰাৰ পাছতে সাৰ্ভিসেছ ৰিকুৱেষ্টৰ আন্ডাৰত বহুত কিটা অপচন পাব তাৰ ভিতৰত আপুনি তললৈ স্ক্ৰল ডাউন কৰক এতিয়া ইয়াত ষ্টেটাস ভিউৰ এটা অপচন পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক যেতিয়া তাৰ ওপৰত ক্লিক কৰিব ষ্টেটাস ভিউ বহুত কেইটা কাৰণত আপুনি ষ্টেটাস ভিউ কৰিব পাৰে আমি যেহেতু ইয়াত উইথড্ৰলৰ ষ্টেটাস ভিউ জানিব লাগে সেই কাৰণে উইথড্ৰলৰ ওপৰত ক্লিক কৰি দিম যেতিয়া উইথড্ৰলৰ ওপৰত ক্লিক কৰিম টায়াৰ 1 উইথড্ৰলৰ কাৰণে নে টায়াৰ 2 উইথড্ৰলৰ কাৰণে হেতু সোধা হৈছে এতিয়া আপুনি জোৰ পৰা উইথড্ৰলৰ কাৰণে এপ্লাই কৰি ৰাখিছে হেতুৰ ওপৰত ক্লিক কৰিব যেহেতু মই টায়াৰ 2 উইথড্ৰলৰ কাৰণে এপ্লাই কৰিছিল সেইকাৰণে তাৰ ওপৰত ক্লিক কৰিম ইয়াত এতিয়া আপোনাৰ একনলেজমেন্ট নম্বৰটো উইথড্ৰলৰ এপ্লিকেশন প্লেস কৰাৰ সময়ত যেটো একনলেজমেন্ট নম্বৰ জেনেৰেট হৈছিল হেতু আছে যদি ইয়াত লিখক নহলে ফ্ৰম ডেট আৰু টু ডেট লিখক মানে এটা ডেটৰ ৰেঞ্জৰ ভিতৰত আপুনি কেতিয়া এপ্লাই কৰিছিল যেহেতু মই 26 তাৰিখে এপ্লাই কৰিছিল কাৰণে ইয়াত 26 ফ্ৰম ডেটত 26 তাৰিখ আৰু টু ডেটত আজিৰ ডেটটো আমি এনে ভৰাই দিছো চাওক আমি দুটা ডেট ইয়াত ভৰালো এতিয়া সাবমিট কৰি দিলো সাবমিট কৰাৰ পাছতে এটা একনলেজমেন্ট নম্বৰ আৰু ষ্টেটাসত কমপ্লিটেড দেখুৱা হৈছে আৰু ৰিকুৱেষ্ট ডেট কোনদিনা কৰিছিল হেতু দেখুৱা হৈছে আৰু উইথড্ৰল টাইপ পাৰ্সিয়াল হেতু দেখুৱা হৈছে যদি ইয়াৰো বিষয়ত জানকাৰী আপোনাক লাগে তেতিয়ালে ইয়াৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক তাৰ ওপৰত ক্লিক কৰাৰ পাছতে গতিখিনি জানকাৰী ইয়াত আপোনাক দিয়া হৈছে আৰু লামসাম উইথড্ৰল কৰিব গৈছিল টায়াৰ 2 পৰা কৰিব গৈছিল কিমান কৰিব গৈছিল সব ইয়াত দেখুৱা হৈছে আৰু ষ্টেটাসত দেখুৱাইছে কমপ্লিটেড মানে আপোনাৰ একাউণ্টত পইচাটো পঠাই দিয়া হৈছে বন্ধুসকল এনেকৈ আপুনি যদি এনপিএছ একাউণ্টৰ পৰা পইচা উইথড্ৰ কৰিবলৈ এপ্লাই কৰিছে আৰু তাৰ ষ্টেটাস চেক কৰিব বিচাৰিছে অনলাইন এনে ধৰণে কৰিব পাৰে আশা কৰিছো এই ভিডিওটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি এনপিএছ একাউণ্টৰ পৰা উইথড্ৰ কৰিবলৈ লোৱা ৰিকুৱেষ্টৰ যেটো ষ্টেটাস আছে হেতু চেক কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিওটো পছন্দ হৈছে ভিডিওটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিওত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ